নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেন্সিৰ বিষয়ে, এলিজিবিলিটি কি লাগিব, চেলাৰী কিমান হ'ব, ক'তে চাকৰিসমূহ ওলাইছে, সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া আমি ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা নতুনকৈ কিছুমান ভেকেন্সিজ আহিছে। সেই ভেকেন্সিসমূহৰ বিষয়ে আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো হৈছে 195টা এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ভেকেন্সি ওলাইছে। আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটেগৰী ৱাইজ মই দেখাই দিছোঁ এবাৰ। আনৰিজাৰ্ভ কেটেগৰীত 112টা আছে, OBC MOBCত আছে 37টা, SCত আছে 14, STPৰ কাৰণে 23টা আৰু STHৰ কাৰণে 9টা আছে পোষ্ট। চেলাৰী অফ ইয়াতে যোন স্কেল অফ পে থাকিব, পে বেণ্ড 4 থাকিব, 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে 12,700। আৰু এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ চাকৰি। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাওঁ আহক। প্ৰথমতে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছতে ৰেজিডেঞ্চিপ যোনটো কৈছে সেইটো পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম। দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ PRC ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পজ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এজ এ প্ৰুফ অফ ৰেজিডেঞ্চি along with the online application form. আৰু age limit not less than 21 years and not more than 38 years of age as of 01/01/2025. ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ থাকিব। SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ। আৰু বাকী ডিটেইলছৰ কাৰণে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। এটা এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত কৈছে যে BSc এগ্ৰিকালচাৰ অৰ ডিগ্ৰী ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট টু BSc এগ্ৰিকালচাৰ ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ৰেকগনাইজড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, এইটো ক'লোৱে। লগতে স্মল ফেমিলি নৰ্মছ আপোনালোকে ফুলফিল কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ এটা থাকিব। জেনেৰেলৰ কাৰণে 297.20 পইচা, OBC MOBCৰ কাৰণে 197.20 পইচা, SC ST BPL PWBD কাৰণে অকল 47 rupees 20 পইচা। এইটো যোনটো এপ্লিকেশ্যন প্ৰচেছ হ'ব সেইটো আপোনালোকে অনলাইন যোনটো অফিচিয়েল ৰিক্ৰুটমেণ্ট পৰ্টেল আছে APSC, সেইটোত গৈ পেলাই আপোনালোকে অনলাইন লগ ইন কৰিব। আৰু লগ ইন কৰাৰ পিছতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব পাৰিব। এটা যোনটো এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হয় সেইটো 18 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব আৰু থাকিব 17 এপ্ৰিললৈকে। এইখন আহিছে নতুন যোনখন অফিচিয়েল নটিফিকেশ্যনখন, আৰু এইখন APSC অফিচিয়েল ৱেবছাইট হয়। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন এণ্ড ডেট দিছে আৰু ইয়াতে গোটেই ডিটেইলছ দিয়া আছে। ইয়াৰ উপৰিও ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ কেইটামান ভেকেঞ্চিজো ওলাইছে। এইটো 23 তাৰিখলৈকে আছে লাষ্ট ডেট। এইটো অলৰেডি মই ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি চোৱা নাই চাই পেলাই আপোনালোকে এইটোতো এপ্লাই কৰিব পাৰিব। আৰু এটা আছে ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ, এইটো 20 তাৰিখলৈকে আছে। এইটো আপোনালোকে চাব পাৰিব যদি আপোনালোকে অলৰেডি চোৱা নাই। ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাই দিছোঁ। এতিয়া ইয়াৰ যোনখন অফিচিয়েল নটিফিকেশ্যনখন হয় মই এখন এবাৰ আপোনালোকক খুলি দেখাই দিছোঁ। অফিচিয়েল নটিফিকেশ্যনখন 7খন পেজৰ হয়। এখন 13 মাৰ্চত ওলাইছিলে। আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান কিমান ভেকেঞ্চিজ আছে, স্কেল এইটো অলৰেডি মই আপোনালোকক কৈছোঁৱেই। তাৰপিছতে কি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব, এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ দিব লাগিব, এজ প্ৰুফ আপোনালোকে দিব লাগিব। তাৰপিছতে PRCখন আপোনালোকে দিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ফেমিলি নৰ্মছ, এইখিনি ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি পেলাই তাতে অনলাইন এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব। এতিয়া মই এপ্লিকেশ্যন প্ৰচেছটো কৈ দিছোঁ। APSCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে লগ ইন কৰিব। তাৰপিছতে এইটো যোনটো আছে ৰেজিষ্টাৰ by clicking on the register here and then complete one time OTR process, one time registration process to complete korbo. Tar pisate apnaloke
এপ্লিকেশ্যন সেকশনত গৈ এপ্লাই সেকশনত গৈ এইখিনি কৰিব এইখিনি এবাৰ আপোনালোকে এপ্লাই কৰাৰ আগতে গোটেইখিনি পঢ়ি ল'ব ডিটেইলছত মই এইখিনি গোটেইখিনি কৈ নিদিওঁ আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে পেমেণ্ট ৰিলেটেড ইছ্যুজ বা যেনেকুৱা ধৰণৰ তেতিয়াহ'লে যোনটো এইটো হেল্পলাইন নাম্বাৰ দিছে এইটোত আপোনালোকে ফোন কৰি সুধিব পাৰে আৰু এইটো হেল্প ডেস্ক এটাৰ আছে এইটোতো আপোনালোকে কুৱেৰিটো ছাবমিট কৰিব পাৰিব এইখিনি পেমেণ্ট ৰিলেটেডৰ কাৰণে আপোনালোকে ইয়াত কণ্টেক্ট কৰিব আৰু যদি আপোনালোকৰ ৰিলেটেড টু অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে তেতিয়াহ'লে আপোনালোকে 24 এইটোত কৰিব বাকি এইখিনি এবাৰ পঢ়ি চাই ল'ব আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে যোনখন এইটো অফিচিয়েল ৱেবছাইট হয় ইয়াতে মই নটিফিকেশ্যনখন আপোনালোকক খুলি দেখালোঁ তাৰপিছতে ইয়াত গৈ পেলাই আপোনালোকে অনলাইন লগ ইন কৰিব লাগিব যদি আপোনালোকৰ অলৰেডি লগ ইন কৰা আছে আৰু নহ'লে নাই কৰা যদি ইয়াতে গৈ ৰেজিষ্টাৰ কৰিব পাৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব আৰু যদি কেণ্ডিডেটছ কেন ভিজিট নিয়াৰবাই কমন ছাৰ্ভিচ চেণ্টাৰ্ছ টু গেট দ্য হেল্প ইন ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড ফি ছাবমিশ্যন ইন এছিষ্টেণ্ট ফৰ্মেট টু ফাইণ্ড দ্য নিয়াৰেষ্ট CSC ক্লিক হিয়াৰ তাৰমানে আপোনালোকে যদি কিবা অসুবিধা হৈছে তেন্তে আপোনালোকে এইটো যোনটো কমন ছাৰ্ভিচ চেণ্টাৰ আছে তাতে গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰাৰ হেল্প ল'ব পাৰে কাৰণ বহুতবাৰ কেতিয়াবা কিবা প্ৰব্লেম আহে তাৰপিছতে আপোনালোকে যোনটো মানুহৰ ওচৰত যায় তেখেতলোকে আপোনালোকৰ পৰা পইচাও লয় আৰু মেবি ভালকৈ কৰি নিদিয়েও সেইকাৰণে আপোনালোকৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে ইয়াতে এনেকৈ ক্লিক কৰি চাই ল'ব আৰু আপোনালোকে নিজৰ অসমৰ নামটো দিলে ডিষ্ট্ৰিক্টৰ নামটো দিলে যোৰহাট সাব ডিভিজন দিলে তিতাবৰ এটা কিবা আপোনালোকৰ তিতাবৰত কোনোবা জাগা এটাৰ নাম দিব তাৰপিছতে এনেকৈ কৰি ইয়াতে চাৰ্চ কৰিলে আপোনালোকে পাই যাব ক'ত আপোনালোকৰ এইটো ছাৰ্ভিচ চেণ্টাৰটো আছে তাতে গৈ আপোনালোকে হেল্প ল'ব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰাই আহিছে 14টা ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি পোষ্ট ওলাইছে আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ ডিপাৰ্টমেণ্ট ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আনৰিজাৰ্ভ কেটেগৰী 7টা আছে OBC MOBC 3টা ভেকেঞ্চি আছে SC 2টা STP এটা SCHত এটা আছে আৰু চেলাৰী যোনটো হ'ব পে'মেণ্ট 3 হ'ব 22,000 পৰা 97,000 আৰু গ্ৰেড পে 9,400 এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তাৰপিছত পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম হ'ব লাগিব আৰু এজ লিমিট 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে হ'ব এজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 years ফৰ SC ST OBC MOBC কাৰণে 3 বছৰ PWBD 10 বছৰ ইয়াৰ কাৰণে আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স লাগিব এজ ওৱান অফ দ্য ছাবজেক্ট আৰু বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ এখন কাৰ্ডখন লাগিব আপোনালোকৰ ওচৰত স্মল ফেমিলি নৰ্মছ ফুলফিল কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেলৰ কাৰণে 297.20 OBC MOBCৰ কাৰণে 197.20 SC ST PPL PWBD কাৰণে 47.20 আৰু যোনটো এপ্লাই কৰাৰ প্ৰচেছ হ'ব সেইটো আপোনালোকে অনলাইন কৰিব লাগিব আৰু এপ্লিকেশ্যন ডেটটো যোনটো হ'ব 21 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে হ'ব এতিয়া যিহেতু অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাই 21 তাৰিখৰ পৰা হ'ব সেই তেতিয়া আপোনালোকক মই লিংকটো দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰিব পাৰিব এতিয়া এডভাৰটাইজমেণ্টৰ ডিটেইলছটো মই দেখাই দিছোঁ এইখন 17 মাৰ্চত ওলাইছিলে আৰু ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব বুলি কৈছে এপ্লাই কৰাৰ আগতে যদি আপোনালোকে BSc পাছ কৰি থৈছে উইথ ফিজিক্স তেনেহ'লে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো এটা ভাল অপৰচুনিটি হয় ইন ফুড ডিপাৰ্টমেণ্টৰ টেক্স ইন্সপেক্টৰৰ এইটো এটা ভাল অপৰচুনিটি হয় এইখিনি এবাৰ চাই ল'ব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এইখিনি জোন ৱাইজ চেণ্টাৰখিনি ডিটেইল শিলচৰত কোনকেইখন পৰিব যোৰহাটত কোনকেইখন ডিষ্ট্ৰিক্ট আহিব নগাঁৱত কোনকেইখন ডিষ্ট্ৰিক্ট আহিব আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চাই পেলাই সেই হিচাপে জোনটো চিলেক্ট কৰি ল'ব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি কোনোবা এই পোষ্টকেইটাৰ কাৰণে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ